हेलो फ्रेंड्स, आज मैं चुजिर बर्फी बनालो। ये चुजिर बर्फीটো इमानेই ধুনিয়া হৈছিল, ইমানেই সোৱাদ হৈছিল कि मैं ভাবিবই নোৱাৰো कि ইমান সোৱাদ হৈছে। এয়া চুজি চাওক কি ধুনিয়া নৰম আৰু গোন্ধ খুব ধুনিয়া গোন্ধ ওলাইছে। প্ৰথমতে মই কেৰাহী এখন লৈছো। এয়া মই এক বাটি চুজি দিলো আৰু মই আধা বাটি লম চুজি। চুজিখিনি মই ভালদৰে ভাজি লম। অলপ সামান্য ৰঙচুৱা কৰি লম। ইয়াতে অলপ মই নিমখ দিলোঁ। নিমখ দিলে অলপ এটা সোৱাদ বেলেগ হয়। এয়া ঘি দিছোঁ মই ইমানে। ঘিখিনিৰ লগত মই চুজিখিনি ধুনীয়াকৈ মিক্স কৰি শুনি ল'ম। গোন্ধটো ধুনীয়া হয়। চেনি লৈছোঁ মই আধা বাটি, 1.5 বাটি চুজিত চেনি আধা বাটি দিছোঁ। তাতে মিঠা বেছিও নহয় কমো নহয়, সেনেকুৱা ধৰণে লৈছোঁ। বহুত মিঠা হ'লেও খাব ভাল নালাগে। ইলাচি মই 2টা কাটি দিছোঁ। ইলাচিৰ গোন্ধটো ভালেই লাগে মিঠাইত। এইখিনি অলপ মই শুনি লৈছোঁ। এয়া কাজু লৈছোঁ ইমান, কাজু বাদাম, আৰু মই কিচমিচ লৈছোঁ ইমানখিনি। এই ড্ৰাই ফ্ৰুটছটোতো ভালেই লাগে মিঠাইত, সেইখিনিও মই অলপ শুনি লৈছোঁ। গাখীৰ মই এবাটি লৈছোঁ আৰু আধা বাটি গাখীৰ মই দি দিছোঁ। তেতিয়াহে ধুনীয়া হ'ব চুজিখিনি। এতিয়া মই গোটেইখিনি মিক্স কৰি লৰাইছোঁ আৰু মই ফুড কালাৰ লৈছোঁ অলপ। ফুড কালাৰ লৈছোঁ মই, যাতে কালাৰ হয় ধুনীয়া, অৰেঞ্জ কালাৰ হয়। দেখিছেনে কালাৰটো ধুনীয়া হৈছে, অৰেঞ্জ হৈছে। এতিয়া মোটামুটি চুজিখিনি আমাৰ হৈ গৈছে। এই গৰমে গৰমে প্লেটত মই অলপ তেল দি লৈছোঁ, যাতে প্লেটখন মই মুচি দিম, লাগি নধৰে ধুনীয়াকৈ বৰফিখিনি। গোটেইখিনি মই দি দিছোঁ আৰু গোটেইখিনি মই মেছ কৰি ল'ম ধুনীয়াকৈ। এনেকুৱা ধৰণে মই ধুনীয়াকৈ সমানকৈ মিলাই দিছোঁ, খাপ খুৱাই দিছোঁ, যাতে মাজত যাতে গেপছ নাথাকে। এনেকুৱা ধৰণে মই দি দিলোঁ গোটেইখিনি। অলপ পিছত মই অলপ ঠাণ্ডা হোৱাৰ পিছত মই এনেকুৱা ধৰণে শ্বেপ দি দিলোঁ। আপোনালোকে যি ধৰণে শ্বেপ দিয়ে দিব পাৰে। মই বাৰু অলপ ডাঙৰ কৰি দিছোঁ। এই চুজিৰ বৰফিটো খুব ধুনীয়া লাগে খাই, আপোনালোকে ঘৰত বনাওক। যিহেতু কালি 15 আগষ্ট, মই 15 আগষ্টৰ এই পতাকাৰ কালাৰৰ অলপ ৰং দি দিছোঁ, অলপ হ'লেও মিলিছে। গোটেইখিনি মই কাটি ল'লোঁ। ইয়াতে মই বাদাম দিছোঁ, আলমণ্ড। এনেকুৱা ধৰণে বনাই খাওঁ, বহুত সোৱাদ লাগে। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে তেতিয়াহ'লে লাইক কৰিব। এয়া মই পেষ্টা দিছোঁ সেউজীয়া কালাৰৰ। দেখিছেনে কি ধুনীয়া হৈছে দেখাত। শেষত এয়া দেখিছেনে, এটা মই উলিয়াই দেখুৱাইছোঁ কি ধুনীয়া হৈছে। শেষত ছাবস্ক্ৰাইব কৰিব।